নমস্কাৰ দীক্ষাপীঠৰ এটা নতুন ভিডিঅ'লৈ মই সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে APSCৰ এটা পোষ্ট ওলাইছিলে যিটো নাম আছিলে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আৰু সেই পোষ্টটোৰ কাৰণে যিটো তেওঁলোকে সিলেবাছ ইতিমধ্যে পাব্লিছ কৰিছে আৰু এই যিটো সিলেবাছটো বাকীখিনি তেওঁলোকৰ যিখিনি পৰীক্ষা হয় পৰীক্ষাবোৰৰ পৰা অলপ পৃথক হয়। চ' আজি তেওঁলোকৰ যিখন সিলেবাছ দিছিলে সেই সিলেবাছখনৰ কথা আলোচনা কৰিম। এই যিটো সিলেবাছ হয় এই ইয়াত সিলেবাছখনত দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ যিখন 1 থাকিব সেই পেপাৰ 1খন কি হয় কনভেকচনেল টাইপৰ হ'ব, অৰ্থাৎ সেইখন আপোনালোকৰ ডেছক্ৰিপটিভ টাইপৰ পেপাৰ হ'ব য'ত আপোনালোকে লিখিব লাগিব। আৰু এই যিখন পেপাৰ থাকিব সেই পেপাৰখন কি হৈছে জেনেৰেল ইংলিছৰ পেপাৰ হ'ব। আৰু পেপাৰ 2 যাৰ নাম দিছে GK এণ্ড এৰিথমেটিক, আৰু এই পেপাৰখন কি হয় আমি GSৰ যি পেপাৰ আছে সেই পেপাৰ বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ যিখিনি মাৰ্কছ হয় মাৰ্কছখিনি আপোনালোকে নিশ্চয় দেখিছে, পেপাৰ 1ত 150 মাৰ্কছ থাকিব আৰু পেপাৰ 2ত কিমান থাকিব সেইখনটো 150 মাৰ্কছেই থাকিব। অৰ্থাৎ এই যিটো পৰীক্ষা হ'ব টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ সেই পৰীক্ষাটোৰ টোটেল মাৰ্কছ কিমান হ'ব 300টা মাৰ্কছ হ'ব। আৰু ভাইভা হ'ব নাই সেইটো এতিয়ালৈকে কোৱা নাই, কিন্তু নিশ্চিতভাৱে ভাইভা হ'ব লাগে। আৰু ভাইভাৰ সম্পৰ্কত যেতিয়া কিবা জানিম তেতিয়াহ'লে মই পিছৰ পৰ্যায়ত আপোনালোকক জনাম। আৰু যদিহে চাই যে যিখন ফাৰ্ষ্ট পেপাৰ থাকিব জেনেৰেল ইংলিছৰ সেইখনত সময় দিছে কিমান 3 ঘণ্টা সময় দিছে আৰু 150 মাৰ্কছৰ থাকিব। আৰু এই যিখন জেনেৰেল ইংলিছ পেপাৰ আছে এই পেপাৰখন কি থাকিব প্ৰেছে থাকিব, এছে আহিব, ৰিপৰ্ট ৰাইটিং ইয়াত 2 দিছে, অৰ্থাৎ দুটাকৈ আপোনালোকে ৰিপৰ্ট ৰাইটিং লিখিব লাগিব আৰু গ্ৰামাৰ অলপ থাকিব। আৰু আগতে যদি আপোনালোকৰ মনত আছে APSCৰ পুৰণা যিখন চিভিল ছাৰ্ভিচ এক্সাম অৰ্থাৎ CC পৰীক্ষা যিটো পাতিছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সাম, সেই পৰীক্ষাটোত তেওঁলোকে জেনেৰেল ইংলিছ যিখন পেপাৰ আছে সেই পেপাৰখন তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে। এইটো 2018 চনলৈকে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছিলে। 18 চনৰ পিছত যিহেতু পৰীক্ষা চেঞ্জ হৈ গ'ল, অৰ্থাৎ 2020 চনৰ পৰা তেওঁলোকৰ যিটো পৰীক্ষাৰ যিটো স্কিম সেইটো সম্পূৰ্ণৰূপে চেঞ্জ হৈ গ'ল। চ' 2018 চনলৈকে তেওঁলোকে জেনেৰেল ইংলিছৰ যিখন পেপাৰ আছে সেই পেপাৰখনেই মই ভাবোঁ এই যিখন পেপাৰ আছে এই পেপাৰখনত তেনেকুৱা কুৱেশ্যন আহিব। চ' প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আপোনালোকে 2018 চনলৈকে যিখন APSCৰ জেনেৰেল ইংলিছৰ পেপাৰ আছে সেই পেপাৰখনৰ পৰা জানিব পাৰিব। আৰু এই ইংলিছ পেপাৰখনৰ পিছত তেওঁলোকে GK আৰু এৰিথমেটিকৰ ওপৰত পেপাৰ 2 বনাইছে। আৰু এই পেপাৰখনত কি কৰিছে যে টোটেল 150 মাৰ্কছৰ কুৱেশ্যন সুধিব আৰু সময় যদি চাই তেতিয়া দেখিছে কেৱল 2 ঘণ্টা দিছে। চ' এইটো আশা কৰিব পাৰি যে হয়তো কুৱেশ্যন ইয়াত 100টা আহিব আৰু প্ৰত্যেকটো কুৱেশ্যনত 1.5 মাৰ্কছ থাকিব, কাৰণ প্ৰত্যেকটো কুৱেশ্যনত যদিহে 1 মাৰ্কছকৈ আহে তেতিয়াহ'লে 150টা কুৱেশ্যন আহিব লাগিব আৰু 150টা কুৱেশ্যন 2 ঘণ্টাৰ ভিতৰত কৰাটো সম্ভৱপৰ নহয়। আৰু সেইটো কাৰণে মই ভাবোঁ যে 100টা কুৱেশ্যন আহিব আৰু প্ৰত্যেকটো কুৱেশ্যনত 1.5 মাৰ্কছ দিব। তথাপি এইটো ক'ব পৰা নাই, হয়তো 150টাও আহিব পাৰে। তথাপি মই এইটো অনুমান কৰিছোঁ যে যদিহে 150টা আহিলহেঁতেন তেতিয়াহ'লে সময়টো আপোনালোকক অলপ বেছি দিলেহেঁতেন, কিন্তু যিহেতু সময় আপোনালোকক কমাই দিছে কেৱল 2 ঘণ্টা দিছে সেইকাৰণে 100টা কুৱেশ্যন আহিব য'ত 1.5 মাৰ্কছকৈ থাকিব পাৰে। আৰু এই যিখন GK আৰু এৰিথমেটিক পেপাৰ আছে এই পেপাৰখনৰ কাৰণে দেখিছে ইয়াত তেওঁলোকে চিলেবাছ দিছে কি যে হিষ্ট্ৰী আহিব, হিষ্ট্ৰী ষ্টেট আৰু নেশ্যনেল চাব গৈছে, অৰ্থাৎ অসম আৰু ভাৰতৰ যিখিনি হিষ্ট্ৰী আছে সেই হিষ্ট্ৰীখিনি চাব গৈছে। কালচাৰ আপোনালোকক চাব গৈছে, অসম আৰু ভাৰতৰ ট্ৰেভেল আৰু টুৰিজিমৰ কথা চাব গৈছে। কি কাৰণে চাব গৈছে, কাৰণ যিহেতু আপোনালোকে পোষ্টটোৱেই হৈছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, আপোনালোকক টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে চিলেক্ট কৰিব, সেইকাৰণে টুৰিজিমৰ বিষয়ে আপোনালোকে জানিব লাগিব। আৰু সেইকাৰণে GK 3 নম্বৰ যিটো চিলেবাছ আছে সেই তাত ট্ৰেভেল আৰু টুৰিজিমৰ ওপৰত কুৱেশ্যন আহিব। আৰু APSCৰ এটা ফেভাৰিট পাৰ্ট যিটোক কয় কাৰেণ্ট এফেয়াৰ্ছ, সেই কাৰেণ্ট এফেয়াৰ্ছটো সেইটোও থাকিব। আৰু একেবাৰে শেষত দিছে যে এৰিথমেটিক আপোনালোকে চাব লাগিব। এই যিখন পেপাৰ আছে এই পেপাৰখনৰ অলপ যদি আপোনালোকে চাই যে ইয়াৰ যিখিনি লেংগুৱেজখিনি অলপ বেলেগ হৈছে, কাৰণ ইয়াত ডাইৰেক্ট দি দিছে যে আপোনালোকে হিষ্ট্ৰী চাওক, কালচাৰ চাওক, অৰ্থাৎ আপোনালোকক কোৱা নাই যে আপোনালোকে পলিটি চাওক, আপোনালোকক কোৱা নাই যে আপোনালোকে ইকনমি চাই আহক। এইখিনি কথা হয়তো তেওঁলোকে APSCত এই যিখন পেপাৰ আছে এই পেপাৰখনত প্ৰশ্ন নুসুধিব পাৰে। আৰু একেদৰে 5 নম্বৰত কৈছে যে এৰিথমেটিক। চ' ইয়াৰ যিখিনি কুৱেশ্যনখিনি APSCৰ যিখিনি CSAT অৰ্থাৎ GS পেপাৰ 2 আছে তাৰ যিখিনি কুৱেশ্যন তাতকৈ অলপ ষ্টেণ্ডাৰ্ড হ'ব মোৰ হিচাপত, কাৰণ তাত কোৱান্টিটিভ এপ্টিটিউডৰ কুৱেশ্যন সোধে আৰু ইয়াত ডাইৰেক্ট দিছে এৰিথমেটিকৰ কুৱেশ্যন সুধিব, গতিকে প্ৰিপেৰেশ্যন সেইটো হিচাপত কৰিব। আৰু শেষত কওঁ যে APSCয়ে তেওঁলোকে পৰীক্ষা কেতিয়া হ'ব সেই সম্পৰ্কত এতিয়ালৈকে দিয়া নাই, কিন্তু APSCৰ যিটো ট্ৰেক ৰেকৰ্ড সেই ট্ৰেক ৰেকৰ্ডটো যদিহে চাই তেতিয়াহ'লে দেখিব যে APSCৰ চিলেবাছ দিয়াৰ প্ৰায় 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত তেওঁলোকে কি কৰে যে পৰীক্ষাটো পাতে। আৰু ইয়াৰ আগত যদিহে আপোনালোকে যিখন ইয়েৰলি কেলেণ্ডাৰখন চাইছিলে তেতিয়াহ'লে কৈছিলে যে জুলাই মাহত APSCয়ে কি কৰিব, এই যিটো পৰীক্ষা আছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ সেই টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা পাতিব। চ' সেইটো হিচাপত জুলাই মাহতে পৰীক্ষা হ'বগৈ লাগে। চ' এতিয়া আপোনালোকে প্ৰিপেৰেশ্যন কৰক। 150, 300ৰ পৰীক্ষা হ'ব, হাতত চিলেবাছ পাই গ'ল আৰু আপোনালোকক একো নালাগে, এতিয়া কেৱল লাগে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰক। আৰু যদিহে কিবা আপোনালোকৰ ডাউট থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।